ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত দিনে নিশাই ব্যস্ত হৈ পৰিছে। শনিবাৰে সন্ধিয়া হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত ভাগ ল'লে ৩.৫ ঘণ্টাৰ ৰোড শ্ব'। লোকাৰণ্য যোৰহাট নগৰৰ ৰাজপথ, তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিপুণ কেচ। কোনোবা সমৰ্থকে দলিয়াই দিয়ে কোল্ড ড্ৰিংকছৰ কেন, চলন্ত গাড়ীৰ ওপৰতে নিপুণতাৰে কেচ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতো অভাৱ নাই মুখ্যমন্ত্ৰীৰ গুৰুমুগ্ধৰ। এতিয়া তোৰ বুকুখন দেখা, বাপৰে তই দেখোন বুকুত মোৰে ফটোকটো আঁকিলি। তোৰ নাম কি বাবা? দে তোক মই পিছত একদিন মোৰ ঘৰত মাতিম, হ'ব? অভয়াপুৰীত বুকুত হিমন্ত বিশ্ব শৰ্মাৰ টেটু আঁকি নিৰ্বাচনী সভালৈ আহিল অনুৰাগী। এতিয়া তোৰ বুকুখন দেখা, বাপৰে তই দেখোন বুকুত মোৰে ফটোকটো আঁকিলি। অনুৰাগীক সদায়ে সহৃদয়তাৰে গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰো ব্যতিক্ৰম নহল। বুকুত টেটু অংকন কৰা যুৱকজনক বাসগৃহলৈ নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তোৰ নাম কি বাবা? দে তোক মই পিছত একদিন মোৰ ঘৰত মাতিম, হ'ব? কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়ছোৱাত যিকোনো প্ৰচাৰেই বাজিমাত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। প্ৰতিকূল বতৰ তথা বৰষুণত তিতি তিতি শনিবাৰে নিশা নিৰ্বাচনী প্ৰচাৰ চলালে নাহৰকটীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈ। নাহৰকটীয়া ডেইলী বজাৰৰ পৰা নগাঁও তিনিআলিলৈ উলিওৱা পদযাত্ৰাত বৰষুণৰ মাজতে ভাগ ল'লে প্ৰাৰ্থীগৰাকীৰ লগতে সমৰ্থকে। পুনৰ একেলগে একেখন মঞ্চত দেখা গ'ল মৰিয়নিৰ দুই প্ৰতিদ্বন্দ্বী ৰূপজ্যোতি কুৰ্মী আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাক। মৰিয়নিৰ হাঁহচৰা মাজগাঁও নামঘৰৰ ভাওনা সবাহত একেলগে সেৱা ল'লে দুয়োগৰাকী প্ৰাৰ্থীয়ে। ইপিনে কলিয়াবৰত পিতৃৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে জীয়ৰীয়ে। NDA প্ৰাৰ্থী কেশৱ মহন্তৰ বাবে পদব্ৰজে নিৰ্বাচনী প্ৰচাৰ চলাইছে কন্যা দীপিকা মহন্তই। কলিয়াবৰৰ বিভিন্ন অঞ্চলত কেশৱ মহন্তৰ জ্যেষ্ঠ কন্যা দীপিকা মহন্তই ভোটাৰৰ ঘৰে ঘৰে চোতালে চোতালে গৈ কৰিলে ভোট ভিক্ষা। পিছে বহি থকা নাই কেশৱ মহন্ত। নিৰ্বাচনী প্ৰচাৰ সভা নহয়, নামঘৰে নামঘৰে সেৱা ধৰি ৰাইজৰ আশীষ ল'লে কেশৱ মহন্তই। ৰাইজৰ আশীষ লৈ ৰাইজৰে কৰে বাৰ্তালাপ NDAৰ প্ৰাৰ্থী কেশৱ মহন্তই। স্বামী পীযুষ হাজৰিকাৰ হৈ প্ৰচাৰত নামিল মোহময়ী অভিনেত্ৰী আইমী বৰুৱাও। সাধাৰণ ভোটাৰৰ ওচৰ চাপি মন্ত্ৰী পীযুষ হাজৰিকাৰ বাবে ভোট বিচাৰিলে পত্নী আইমী বৰুৱাই। নিৰ্বাচনৰ বতৰত বদৰুদ্দিন আজমলে আকৌ আৰম্ভ কৰিছে জৰা ফুকাৰ ৰাজনীতি। আজমলৰ জৰা ফুকা কৰা পানী নিবলৈ বটল লৈ ভিৰ কৰিলে শহ মহিলাই। শনিবাৰে নিশা বিন্দাকান্দি সমষ্টিৰ গৰীবপুৰতো দেখা গ'ল এই দৃশ্য। ব্যুৰো ৰিপৰ্ট, JTN অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।